সাধাৰণ টিনপাতৰ চালিৰ তলৰ পৰা প্ৰশাসনিক বিষয়ালৈ বৰ্ণিল যাত্ৰা। কিসমত গাঁৱৰ হিমাংশু কলিতাৰ সাফল্যত মাতৃৰ চকুপানী। আনন্দত আত্মহাৰা গাঁওবাসীয়ে জনালে বিপুলক আদৰণি। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কিসমত গাঁৱৰ হিমাংশু কলিতাই সদ্য ফলাফল ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৪১ সংখ্যক স্থান দখল কৰি গাঁওখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে এসময়ৰ গাঁওখনৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰয়াত সৰ্বেশ্বৰ কলিতাৰ জ্যেষ্ঠ পুত্ৰ হিমাংশু কলিতাই বহু দুখ কষ্টৰ লগত যুঁজ দি পঢ়া-শুনা কৰিছে। পিতৃৰ মৃত্যুৰ পিছত দিশহাৰা হৈ পৰিছিল হিমাংশুৰ পৰিয়ালটো। মাতৃ পুলুমা কলিতাই বহু দুখ কষ্ট সহ্য কৰি পঢ়ুৱাইছিল হিমাংশুক। এনেদৰে এদিনটিও ভাৰতীয় নৌসেনাত যোগদান কৰে। বিগত ২০০৯ চনৰ ২৯ জানুৱাৰীত নৌসেনা বাহিনীত যোগদান কৰি চলিত বৰ্ষৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে। পঢ়া অৱস্থাৰে পৰা এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন বুকুত বান্ধি নৌসেনা বাহিনীৰ নিচিনা দায়িত্বশীল কৰ্তব্যৰ মাজতো পঢ়া-শুনা অটুট ৰাখিছিল হিমাংশুৱে। তাৰে ফলত হিমাংশু এজন প্ৰশাসনিক বিষয়াৰ নিচিনা উচ্চ পদস্থ বিষয়াৰ পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। হিমাংশুৰ সাফল্যত আজি গাঁওবাসীয়ে শংকৰ মাধৱ নামঘৰ বাকৰিত শুভেচ্ছা উপচাই দিয়ে। শুভেচ্ছা গ্ৰহণ কৰি হিমাংশুৱে আৰ্থিক অনাটন যে বিদ্যা অৰ্জনত হেঙাৰ হ'ব নোৱাৰে তাকে দোহাৰি তেওঁ পুনৰাই কয় যে অঞ্চলটোৰ কোনোবা আগ্ৰহী শিক্ষাৰ্থীয়ে মোৰ পৰা কিবা জানিব বিচাৰিলে মই শিকাই দিম, মাত্ৰ আগ্ৰহেৰে আগবাঢ়ি আহক। পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছোঁ এই আজি সমাৰোহ অনুষ্ঠানটো কণ্ডাক্ট কৰাৰ বাবে। আজি মই বহুত নথৈ আনন্দিত হৈছোঁ যে আজি মই এনেকুৱা এটা ৰিজাল্ট কৰিছোঁ যাৰ ফলত মোৰ পৰিয়ালৰ লগতে মোৰ গাঁওবাসী আজি মানে নিজকে গৰ্বিত অনুভৱ কৰিছে। মই বিশেষকৈ এটা কথাই কওঁ যে মোৰ এই যিটো আজি ছাকচেছ তাত কেৱল মোৰ ফেমিলিৰ ইনভলভমেণ্ট নাই, সকলোৰে গাঁওবাসী ৰাইজ বা আমাৰ ওচৰ চুবুৰীয়া সকলোৰে অলপ হ'লেও কণ্ট্ৰিবিউশ্যন আছে। গতিকে মই সেই কণ্ট্ৰিবিউশ্যনটো সদায় হেৰি কৰিম, সদায় এটা আশীৰ্বাদ হিচাপে ল'ম আৰু ভৱিষ্যতে গাঁওখনৰ উন্নতিৰ লগতে যিখিনি সৰ্বসাধাৰণ ৰাইজ তেখেতসকলৰ উন্নতিৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিম যিমানখিনি মোৰ ফালৰ পৰা পাৰোঁ। আৰু আপোনালোকৰো যদি কিবা এনেকুৱা থাকে যিখিনি মোৰ দ্বাৰা হয়, যিখিনি মই কৰিব পাৰোঁ, মই ডেফিনেটলি সেইখিনি কাম কৰিম। লগতে মই আমাৰ যিখিনি উঠি অহা যুৱ প্ৰজন্ম বা আমাৰ যিখিনি ল'ৰা ছোৱালী তেখেতসকলক এইটোকে ক'ব বিচাৰিছোঁ যে এইটো কেতিয়াও নাভাবিব যে আমি গাঁৱৰ মানুহ বা আমাৰ আপোনাৰ কি বুলি কয় টকা পইচা নাই আমি আগুৱাই যাব নোৱাৰোঁ। গতিকে মোৰ দেউতা আছিলে বহুত কষ্ট কৰিছিলে, গতিকে সেইটোৱে ক'ব বিচাৰিছোঁ যে আৰ্থিক অনাটন বা হেৰি কেতিয়াও আপোনাৰ হেঙাৰ হ'ব নোৱাৰে জীৱনৰ ছাকচেছৰ কাৰণে। আমি ছাকচেছত জীৱনত যদি উন্নতি কৰিব বিচাৰিছোঁ আমি বহুখিনি ছেক্ৰিফাইচ কৰিব লাগিব, নিজৰ বহুতখিনি কষ্ট কৰিব লাগিব, বহুতখিনি ত্যাগ কৰিব লাগিব, তেতিয়াহে ছাকচেছ আহে। ছাকচেছ উইদাউট ছেক্ৰিফাইচ ইজ নাথিং বুলি কয়। যেতিয়ালৈকে আমি ছেক্ৰিফাইচ নকৰোঁ তেতিয়ালৈকে আমি ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে উন্নতি কৰিবলৈ হ'লে জীৱনত সদায় ভাল কাম কৰক, ভাল মনত এটা ভাল বিচাৰ ৰাখক, ডেফিনেটলি আপোনালোক লাইফত ছাকচেছ হ'ব। আৰু যদি কাৰোবাৰ কিবা গাইডেঞ্চ বিচাৰে মোৰ পৰা, মোৰ ঘৰ সদায় ৱেলকাম, যেতিয়াই ইচ্ছা তেতিয়া আহিব পাৰে বা মোক কল কৰিব পাৰে, মই সদায় এভেইলেবল থাকিম তেওঁলোকৰ কাৰণে। গতিকে এই আৰু মোৰ স্পেচিয়েলি মাৰ বহুত কণ্ট্ৰিবিউশ্যন সমূহ কিসমত নামঘৰৰ প্ৰাংগণত সমবেত হোৱা কিসমত গাঁৱৰ সমূহ ৰাইজ, আজি আমি অতিকৈ গৌৰৱৰ বিষয় যে আমাৰ মাজত উপস্থিত শ্ৰী হিমাংশু কলিতা, পিতৃ স্বৰ্গীয় সৰ্বেশ্বৰ কলিতা, মাতৃ শ্ৰী পুলুমা কলিতা। আমি সকলোৱে এইটোৱে গৌৰৱৰ বিষয় যে এখেতে খুব দুখীয়া ঘৰৰ পৰা একেবাৰে একো নোহোৱা জিৰ'ৰ পৰা হিৰ'লৈ ৰূপান্তৰ হৈছে। এখেতে প্ৰথমে নেভিত কৰ্মৰত হৈ অৱসৰপ্ৰাপ্ত হৈ এখেতে APSC পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈ ACS বিষয়া হোৱাৰ পথত অগ্ৰসৰ হ'ল। গতিকে ইয়াতকৈ আমাৰ গৌৰৱৰ বিষয় একো হ'ব নোৱাৰে। আজি আমি আনন্দৰ মুহূৰ্ত যে আমাৰ গাঁৱৰ পৰা আজি এইটো মানে খুব দুখীয়া ঘৰৰ পৰিয়ালৰ পৰা ওলাই আজি ACS বিষয়া হিচাপে আজি অৱতীৰ্ণ হৈছে। আৰু এইটো আমি সকলোকে ক'ব বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত
আৰ্থিক অনাটন ডাঙৰ কথা নহয়, আৰ্থিক অনাটনৰ কাৰণে পিছ পৰি নাথাকে, একগ্ৰতা মাক দেউতাকৰ প্ৰচেষ্টা বহুত চেষ্টা, আৰু যদিহে ছাত্ৰৰ একগ্ৰতা থাকে, পঢ়াৰ প্ৰতি একগ্ৰতা থাকে, আজি সেইটো আজি প্ৰমাণ হ'ল যে হ'ব পাৰে, এছিয়াছ বিভাজন হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।